এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 23 জুলাই ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বানপীড়িত লৈ 2 কোটি টকাৰ বান সাহায্যলৈ উজনিলৈ ৰওনা কৰিলে বদৰুদ্দিন আজমলে। উজনিৰ বানপীড়িত লৈ 2 কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে। সকলো বিধায়ক মন্ত্রী বানাকান্তৰ কাষলৈ যাব লাগে। মই হিন্দু ভাইৰ ঘৰত থাকি বান সাহায্য প্ৰদান কৰিম। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ উত্তাল সংসদৰ মজিয়া। যুৱ প্ৰজন্মৰ সমস্যাক লৈ কিয় মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? কিয় অপহৰণ হোৱা নাই ধৰ্মেন্দ্ৰ প্ৰধানক? ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় জঁপিয়াই পৰিল আৰক্ষীয়ে? ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে সংসদৰ মজিয়াত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱসকল, আজি আমাৰ বৰ্তমান খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। উজনিৰ বানপীড়িতলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে। সকলো বিধায়ক মন্ত্ৰী বানাকান্তৰ কাষলৈ যাব লাগে। আজি 1 কোটি টকাৰ সাহায্য দিন, কাইলৈ 2 কোটি টকাৰ সাহায্য হৈ যাব। হিন্দু ভাইসকলক সহায় কৰিবলৈ মোলৈ দোৱা কৰক। উজনিত 80% হিন্দু লোকে বানত ক্ষতিগ্ৰস্ত। মই হিন্দু ভাইৰ ঘৰত থাকি বান সাহায্য প্ৰদান কৰিম। উজনিৰ বানপীড়িতলৈ 2 কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বানপীড়িতৰ কাষত থিয় হ'ব লাগে। সকলো বিধায়ক মন্ত্ৰী বানাকান্তৰ কাষলৈ যাব লাগে। আজি 1 কোটি টকাৰ সাহায্য দিন, কাইলৈ 2 কোটি টকা হৈ যাব ঘোষণা কৰিলে AIUDFৰ সভাপতি তথা বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ উত্তাল সংসদৰ মজিয়া। ধৰ্মেন্দ্ৰ প্ৰধানক অপহৰণৰ দাবীৰে উত্তাল সংসদ। কলা পোছাক পিন্ধি বিৰোধীৰ উত্তাল প্ৰতিবাদ। ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় জঁপিয়াই পৰিলে আৰক্ষীয়ে? ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। যুৱ প্ৰজন্মৰ সমস্যাক লৈ কিয় মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? কিয় অপহৰণ হোৱা নাই ধৰ্মেন্দ্ৰ প্ৰধানক? সংসদৰ মজিয়াত হ'ব লাগে আলোচনা। বিৰোধী প্ৰস্তাৱত অনুমতি প্ৰদান লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক লৈ উত্তাল সংসদৰ মজিয়া। ধৰ্মেন্দ্ৰ প্ৰধানক অপহৰণৰ দাবীৰে উত্তাল সংসদ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।